পুনৰ গ্ৰাহকক মাধমাৰ এপিডিচিএলৰ প্ৰতি ইউনিটত 30 টকাকৈ বৃদ্ধি বিদ্যুৎ মাচুল গ্ৰাহকক অন্ধকাৰত ৰাখি বৃদ্ধি বিদ্যুৎ মাচুল পুনৰবাৰ গ্ৰাহকক মূৰ্খ হজোৱাৰ বুদ্ধি উলিয়াইছে এপিডিচিএলে পুনৰবাৰ 30 টকাকৈ প্ৰতি ইউনিট বিদ্যুৎ মাচুল বৃদ্ধিৰ পৰিকল্পনা কৰিছে এপিডিচিএলে এপিডিচিএলে প্ৰথমতে 3 মাহৰ বাবে বৃদ্ধি কৰিছিল বিদ্যুৎ মাচুল কিন্তু ইয়াৰ পাছতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল সমগ্ৰ অসমতে তাৰ পাছতে হাম কাটিছিল এপিডিচিএলৰ পৰিকল্পনা কিন্তু ডিসেম্বৰ মাহত গ্ৰাহকক প্ৰদান কৰিছে নৱেম্বৰ মাহৰ বিল নৱেম্বৰ মাহৰ বিলত প্ৰতি ইউনিট বিদ্যুৎত অতিৰিক্তকৈ 30 পইচাকৈ সন্তৰ্পণে যোগ দিছে এপিডিচিএলে যাৰ ফলত এতিয়া গ্ৰাহকে অন্ধকাৰত থাকি ভৰিব লাগিব অতিৰিক্ত বিদ্যুৎ মাচুল মাছ বুলি নাখাই জিজি বুলি খাই এপিডিচিএলে যেন মাছ বুলি নাখাই জিজি বুলি খাই এপিডিচিএলে 3 মাহৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল এপিডিচিএলে 3 মাহৰ বাবে 79 পইচাকৈ বৃদ্ধিৰ জাননীও প্ৰদান কৰিছিল কিন্তু তাৰ পাছতে সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সেই প্ৰতিক্ৰিয়াৰ আগত হেও মানিছিল এপিডিচিএলে ইন্ধন আৰু বাহিৰৰ পৰা বিদ্যুৎ ক্ৰয়ৰ মূল্যৰ বজা লাঘৱ কৰাৰ যুক্তিৰে এপিডিচিএলে বৃদ্ধি কৰিব খুজিছিল 79 পইচাকৈ প্ৰতি ইউনিটৰ বিদ্যুৎ বিল কিন্তু সমগ্ৰ অসমত যেতিয়া ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হল তেতিয়াই এই পৰিকল্পনাৰ হাম কাটিছিল কিন্তু গোপনে পৰিকল্পনা চলাই আছিল এপিডিচিএলে হেহে এবাৰ মাছ বুলি নাখাই জিজি বুলি খাবলৈ ওলাইছে এপিডিচিএলে এবাৰ প্ৰতি মাহৰ বিদ্যুৎৰ বিলৰ হৈতে সংযোগ কৰা হৈছে 30 পইচাকৈ অতিৰিক্ত বিল এতিয়া প্ৰতি মাহত 30 পইচাকৈ প্ৰতি ইউনিট বিদ্যুৎৰ মাচুল বৃদ্ধিৰ পৰিকল্পনা গ্ৰহণ কৰিছে এপিডিচিএলে এপিডিচিএল CGM 2122/47 নম্বৰত প্ৰতিষ্ঠানটোৱে এক জাননী প্ৰদান কৰিছে যি জাননীৰ জৰিয়তে বৃদ্ধি কৰা হৈছে বিদ্যুৎ মাচুল এইদৰে বাহিৰৰ পৰা বিদ্যুৎ ক্ৰয় নামত মাচুল বৃদ্ধি কৰিছে এপিডিচিএলে কিন্তু প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো নিজাকৈ বিদ্যুৎ উৎপাদনৰ কোনো পৰিকল্পনা গ্ৰহণ কৰা নাই প্ৰতিষ্ঠানটোৱে যাৰ বাবে এতিয়া ৰাইজে প্ৰশ্ন কৰিছে যদি এইদৰে বিদ্যুৎ মাচুল বৃদ্ধি হৈ গৈ থাকে তেতিয়া হলে সাধাৰণ ৰাইজে কেনেকৈ আদায় দিব বিদ্যুৎ মাচুল যিটো সময়ত দিল্লীৰ ৰাজ্যসমূহে 200 ইউনিটলৈকে বিদ্যুৎ মাচুল ৰেহাই দিছে সেই সময়তে অসমত দৈনিক বৃদ্ধি হৈ গৈ আছে বিদ্যুৎ মাচুল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত যথাযথ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে নহলে এইদৰে বিদ্যুৎ মাচুল বৃদ্ধি হলে সমস্যা হয় সাধাৰণ জনতাৰ যেটো সময়ত দিল্লীৰ দৰে ৰাজ্যত 200 ইউনিটলৈকে বিদ্যুৎ বিনামূলীয়াকৈ দিয়া হৈছে সেই সময়ত অসমত দিনক দিনে বৃদ্ধি কৰি গৈ থকা হৈছে বিদ্যুৎৰ মাচুল এপিডিচিএলে এতিয়াকৈ ৰাইজে গম নোপোৱাকৈ জনসাধাৰণক অন্ধকাৰত ৰাখি 30 পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে প্ৰতি ইউনিটত আৰু এই বিদ্যুৎ মাচুল বৃদ্ধিৰ ফলত এতিয়া জিয়াটো ভুগিব সাধাৰণ জনতা সাধাৰণ ৰাইজে এতিয়া কিদৰে বিদ্যুৎ মাচুল আদায় দিব তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে যেটো সময়ত অসম চৰকাৰে দিল্লী চৰকাৰৰ লগত প্ৰতিটো কথাতে তুলনা কৰে অসমতকৈ দিল্লী বেছি উন্নত নহয় বুলি কয় দিল্লীতকৈ অসম বেছি উন্নত হয় বুলি কয় সেই সময়তে যেটো সময়ত দিল্লী চৰকাৰে 200 ইউনিটতকৈ বিদ্যুৎ বিনামূলীয়াকৈ দিবলৈ সক্ষম হৈছে এই সময়তে কিন্তু অসম চৰকাৰে প্ৰত্যেক দিনে বৃদ্ধি কৰি গৈ আছে বিদ্যুৎ মাচুল এই বিদ্যুৎ মাচুল বৃদ্ধি কেতিয়া বন্ধ হ'ব তাক লৈ এতিয়া ৰাজহুৱাভাৱে ৰাইজে প্ৰশ্ন কৰিছে ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল